ৰেডবুলৰ নামটো আপোনালোকে সকলোৱে শুনিছে। আপোনালোকে যদি শুনা নাই মই কৈ দিওঁ যে ৰেডবুল হৈছে এটা এনাৰ্জি ড্ৰিংক আৰু ৰেডবুল খালে আপোনালোকে বহুত এনাৰ্জি পায় এণ্ড ইনষ্টেণ্ট এনাৰ্জিৰ কাৰণে ৰেডবুল মানুহে ব্যৱহাৰ কৰে। কিন্তু 2015 বৰ্ষত এই ইমান ডাঙৰ ৰেডবুল কোম্পানীটোৰ ওপৰত এজন মানুহে কেছ কৰি দিছিলে এণ্ড সেই কেছটোৰ বাবদ কোম্পানীয়ে মানুহজনক 90 কোটি টকা জৰিমনা ভৰিব লগা হৈছিলে। ইয়াৰ কাৰণ কি আছিলে? সেইটো সময়ত ৰেডবুল কোম্পানীটোৰ টেগলাইন আছিলে যে ৰেডবুল ইট গিভছ ইউ উইংছ মানে হৈছে পাখি, মানে চৰাইৰ যেনেকে পাখি থাকে তেনেকুৱা পাখি। এণ্ড মানুহজনে এইটো হিচাপত কেছ ফাইল কৰিছিলে যে মই যোৱা 10 বছৰৰ পৰা ৰেডবুল খাই আছো এণ্ড মোৰ এতিয়ালৈকে পাখি গজা নাই। এণ্ড সেইটো কথা তেওঁ চিৰিয়াছলি লৈ কোৰ্টত লিগেলি ৰেডবুল কোম্পানীৰ ওপৰত কেছ কৰি দিছিলে। এণ্ড সেইটো কেছ পিছত তেওঁ গৈ জিকিলে এণ্ড জিকাৰ বাবদ তেখেতক ৰেডবুল কোম্পানীয়ে 90 কোটি টকাৰ জৰিমনা দিব লগা হৈছিলে। গতিকে আপোনালোকৰ আজিৰ এই নতুন ফেক্টছটো জানি কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট বক্সত জনাব। এণ্ড আগলৈকে আৰু এনেকুৱা ধৰণৰ নতুন ফেক্টছ জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।